এতিয়া সুতে লৈ আহিছো ষ্টাৰ সিমেন্ট ইলেকশন ব্ৰেকিং আসলতে ইভিএমত কি হৈছে তাক লৈ এতিয়া আৰম্ভ হৈছে প্ৰতিক্ৰিয়া আজি ইভিএমত বিসংগতি দেখা গৈছে কাজিৰঙা সমষ্টিত কি হল 7 জন লোকে ভোট দিলে আৰু ইভিএমত দেখুৱালে 57 জন আৰু ইয়াৰ পিছতে হৈছৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰে লগে লগে ইভিএম ঠিক কৰিবলৈ লাগি গল আৰু ইয়াৰ পাছত বহু সময় অপেক্ষা কৰিবলগীয়া হল ভোটাৰ ৰাইজে বহু ঘণ্টা অপেক্ষা কৰাৰ পাছত অৱশ্যে পুনৰ ইভিএম ঠিক হৈছে বুলি কোৱা হৈছে কিন্তু বহু সময় তেওঁলোকে অপেক্ষা কৰিবলগীয়া হল প্ৰথম অৱস্থাত যেতিয়া ভোটদান কৰিছিল তেতিয়া 7 জন লোকে ভোট দিয়াৰ লগে লগে ইভিএমত দেখুৱাইছিল 57 গৰাকী কাজিৰঙা সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএমত এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছে ইয়াৰ পাছত এই প্ৰতিক্ৰিয়া অব্যাহত আছে অঞ্চলটোত 7টা ভোটৰ বিনিময়ত ইভিএমত কেনেকৈ 57টা ভোট দেখুৱাব পাৰিলে তাক লৈ এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ভোটদান কৰিছিল মাত্ৰ 7 জন লোকে কিন্তু 57টা দেখুৱালে এনেধৰণৰ বিসংগতিৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ কাজিৰঙাতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ইভিএমত সংখ্যা 57টা দেখুৱাইছে য'ত 7 জন লোকেহে মাত্ৰ ভোটদান কৰিছিল আৰু তাৰ পাছতে ভোটাৰ ৰাইজ বহু সময় অপেক্ষা কৰিবলগীয়া হল ইভিএমত অধিক ভোট দেখুৱালে ব্ৰহ্মপুৰৰ পহুকটা পানীগাঁও ভোট কেন্দ্ৰটোত পানীগাঁওৰ 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই অঘটনৰ পাছতে সমগ্ৰ পানীগাঁওতে চাঞ্চল্য অব্যাহত আছে প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে ভোটাৰ ৰাইজে লগে লগে বন্ধ কৰি দিয়া হয় ভোট গ্ৰহণ কেন্দ্ৰটোৰ ভোট গ্ৰহণ সম্পূৰ্ণৰূপে ভোট কেন্দ্ৰটোত বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল ভোটাৰ ৰাইজে ইভিএম মেৰামতি কৰি পুনৰ প্ৰায় এঘণ্টাৰ মূৰত আৰম্ভ কৰা হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া কিন্তু সেই এঘণ্টা জলাকলা খাবলগীয়া হয় ভোটাৰ ৰাইজে ভোট দি ঘৰলৈ যোৱা 7 জন লোকক পুনৰ ঘৰৰ পৰা মাতি আনি ভোট দান কৰিবলৈ কোৱা হয় তেওঁলোকক পুনৰ ভোট দিবলৈ কোৱা হৈছিল এই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু পানীগাঁও ভোট গ্ৰহণ কেন্দ্ৰটোত সংঘটিত হৈছে ঘটনা এয়া আমি ভোট কেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছো চাওক ভোটাৰ ৰাইজে এনেধৰণে অপেক্ষা কৰিবলগীয়া হয় প্ৰায় 1 ঘণ্টা সময় ভোটাৰ ৰাইজে অধিক অপেক্ষা কৰিবলগীয়া হৈছে এনেওতো লাইনত থিয় হৈ থাকিলে যথেষ্ট সময় তেওঁলোকে অপেক্ষা কৰিবলগীয়া হয় কিন্তু ভোট গ্ৰহণ কেন্দ্ৰটোত যেতিয়া ভোটদান চলি আছিল সেই সময়ছোৱাত 7 জন লোকে মাত্ৰ ভোট দিছিল ভোট গ্ৰহণৰ আৰম্ভণিতেই পুৱাৰ ভাগতে সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা মাত্ৰ 7 জন লোকে ভোট দিছে আৰু ইভিএমত 57টা উঠিছে আৰু ইয়াৰ লগে লগে হৈছৰ সৃষ্টি হয় ইজনে সিজনৰ খবৰ দিছে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু তাৰ পাছতে যিকেইজন লোকে ভোট দান কৰি ইতিমধ্যে ঘৰলৈ গুচি গৈছিল তেওঁলোকক পুনৰ মাতি অনা হৈছে আৰু পুনৰ দেৰিকৈ ভোটদান আৰম্ভ কৰা হৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটোত আৰু পহুকটা পানীগাঁৱৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা কাজিৰঙা সমষ্টিৰ এটা ভোট গ্ৰহণ কেন্দ্ৰত ইভিএমত ভয়ংকৰ কাণ্ড সংঘটিত হয় 7টা ভোটৰ বিনিময়ত ইভিএমত বন্দী হ'ল 57টা ভোট আৰু ইয়াৰ পাছতে লগে লগে পোলিং প্ৰিজাইডিং বিষয়াসকলে খবৰ দিছে লগে লগে ইভিএম মেৰামতিৰ কামত লাগি যায় 1 ঘণ্টা সময় লাগে ইভিএম মেৰামতি কৰিবৰ বাবে আৰু তাৰ পাছত ভোটাৰ ৰাইজে বহু সময় অপেক্ষা কৰাৰ অন্তত তেওঁলোকে ভোটদান কৰিছে আৰু যিকেইজন লোকে ভোট দিলো বুলি ভাবি ঘৰলৈ গুচি গৈছিল তেওঁলোকক ঘৰৰ পৰা মাতি আনি ভোটদান কৰোৱা হৈছে পানীগাঁও 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত এই অঘটন সংঘটিত হৈছে আৰু ইভিএমত ইমান বিসংগতি হলে কেনেধৰণে বিশ্বাস কৰিম এনেধৰণে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভোটাৰ ৰাইজৰ মাজত বিশেষকৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ইভিএমত এনেধৰণৰ বিসংগতি কেন্দ্ৰ কৰি তেওঁলোকে বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে কাজিৰঙাৰ দৃশ্য আমি দেখিবলৈ পাইছে কাজিৰঙাৰ পানীগাঁও 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত সংঘটিত হয় আজি এই অঘটন ভোট গ্ৰহণ কেন্দ্ৰটোত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় তেওঁলোকে ইভিএম মেৰামতিৰ বাবে আৰু ইভিএম মেৰামতি কৰি পুনৰ ভোট গ্ৰহণ আৰম্ভ হয় আৰু যিকেইজন লোকে ভোটদান কৰি ঘৰলৈ গুচি গৈছিল তেওঁলোকক পুনৰ মাতি আনি ভোটদান কৰোৱা হৈছে বুলি জানিব পৰা গৈছে সাতটা 15 মিনিট মানত চাইছোঁ আমাৰ টোটেলটো অকণমান ইফাল সিফাল হ'ল টোটেলটো আমি চাইছিলোঁ মানে অলপ ইফাল সিফাল আছে মাত্ৰ 6 জনে আহে ভোট কাষ্ট কৰিছে কিমান ওলাইছিল তেতিয়া ওলাওঁতে সঠিক সংখ্যাটো মোৰ মনত নাই কিন্তু 57 তেনেকুৱা কিবা এটা ওলাইছে আমি ছেক্টৰ ছাৰক জনালোঁ ছেক্টৰ ছাৰে পৰামৰ্শ মতে আমি বন্ধ কৰি দি আকৌ আমি হেৰি কৰিছোঁ CRC কৰি ভোটখিনি ডিলাইট কৰি তাৰপিছত আমি আকৌ আৰম্ভ কৰিছোঁ তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰো আহিল আলোচনা কৰি এজেণ্টক লৈ আমি সম্পূৰ্ণ ডিলিট কৰি ক্লিয়াৰ কৰিছোঁ আৰু আমি 0 বনাই তাৰপিছত আকৌ হেৰি সেইটো আমাৰ কিবা এটা ভুল হ'ব পাৰে অন্য একো গাফিলতি হোৱা নাই ইয়াত পুলিচ আছে থানাৰ পুলিচ সকলো আছে সব আছে পুলিচ অফিচাৰো আহিছে কিন্তু ইভিএমটো অকণ গণ্ডগোলৰ কাৰণে হেতু হৈছিলে মাত্ৰ 3 জনে 4 জনে দিছে ভোট তাৰপিছতে আকৌ গোটেই ডিলিট কৰি দি আকৌ নতুনকৈ হেৰি কৰা হৈছে কৰিছোঁ যেতিয়া আমাৰবোৰ শ্ব' কৰা নাই তাত দেখিছে যে বেলট পেপাৰবোৰ পৰা নাই তাত নাই পৰা কাৰণেতো আকৌ দিব লগা হ'ব সেইটোতো আৰু আমি নাজানো সেইটো ইলেক্ট্ৰনিক বস্তু হয় ন সেইটোতো মানুহে কৰা নাই এতিয়া কি ক'ম এতিয়া সেইটো
সেইটোতো হয়, কিন্তু সেইটোতো মানুহেও কৰা নাই, সেইটো ইলেক্ট্ৰনিক বস্তুটো মেচিন বেয়া হৈছে, সেইটো লগতে আৰু মানুহৰ হেৰি নাই ইয়াত। গাফিলতিটো কাৰো নহয়, সেইটো ইলেক্ট্ৰনিক বস্তুটোৰে গাফিলতি। প্ৰথমবাৰ দি আহিলোঁ 7টা 10 15 এনেকুৱা মানত দিছোঁ, 2 নম্বৰতে 3 নম্বৰতে দিছোঁ। দি আহিলোঁ, এতিয়া মই একো গম নাপালোঁ। তাৰপিছত আকৌ আহি মানে চাহ একাপ বনাই খাই থাকোঁতে এইফালৰ পৰা ফোন আহিল, কিবা গণ্ডগোল হৈছে বুলি ক'লে, আপুনি যাব লাগে। মোক মাতিলে, গ'লোঁ। যোৱাৰ পিছত আকৌ সেই দ্বিতীয়বাৰ সেই তেনেকৈ ভোটটো দি থৈ আহিলোঁ। নম্বৰটো সুধিছোঁ আৰু 1038 বুলি কৈছোঁ। সেই আগৰ নিচিনাকৈ এনেকৈ ভোটটো দিছোঁ। মইতো মেচিন বেয়া হৈছে বুলি গম পাইছোঁ, মেচিন বেয়া হৈছে বুলি তাত শুনিছোঁ, কৈছে। মই চোৱা নাই আৰু সেইটো মেচিন বেয়া হৈছে। শুনিবলৈ পালে কাজিৰঙাৰ সমষ্টিৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোৰ দায়িত্বত থকা বিষয়াৰ মন্তব্য আৰু ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া। তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে একো গম পোৱা নাছিল প্ৰথম অৱস্থাত যেতিয়া তেওঁলোকে ভোট দিছিল, কিন্তু 7জন মাত্ৰ লোকে ভোট দিয়াৰ লগে লগে 57টা ভোট দেখুৱাইছিল। লগে লগে হৈছৰ সৃষ্টি হয়। পুলিং প্ৰিজাইডিং বিষয়াসকলে লগে লগে ইজনে সিজনক খবৰ দিছে। লগে লগে ইভিএম মেৰামতিৰ বাবে বিষয়া মাতি অনা হয়, ইভিএম মেৰামতি কৰা হয়, আৰু যেতিয়ালৈকে ইভিএম মেৰামতি নহয় তেতিয়ালৈকে ভোটাৰ ৰাইজে অপেক্ষা কৰি থাকিবলগীয়া হ'ল। আৰু কাজিৰঙাত সংঘটিত হৈছে এই চাঞ্চলকৰ ঘটনাটো। কাজিৰঙাৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোত আজি জলাকলা খাবলগীয়া হ'ল ভোটাৰ ৰাইজে। ভোটাৰ ৰাইজে এনেওতো লাইনত থাকি ঘণ্টা ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় ভোটদান কৰিবৰ বাবে, কিন্তু আজি ইভিএম গাফিলতিৰ বাবে তেওঁলোকে আৰু অধিক সময় অপেক্ষা কৰিবলগীয়া হ'ল। আনকি যিকেইজনলৈকে ভোটদান কৰি গুচি গৈছিল তেওঁলোকৰ ঘৰৰ পৰা মাতি অনা হৈছে, দ্বিতীয়বাৰৰ বাবে তেওঁলোকে ভোট দিছে। এয়া হৈছে প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে। ইভিএমত এনেধৰণৰ ঘটনা পূৰ্বতেও অৱশ্যে হৈছিল, আৰু ভোটদান দুবাৰকৈ কৰা হয়তো খুব ৰেয়াৰ কেছ, আৰু তেওঁলোকক 7জন লোকক দ্বিতীয়বাৰৰ বাবে ভোটদান কৰিবলগীয়া হৈছে। তেওঁলোকে হয়তো হাতত চিন লৈ গুচি গৈছিল, কিন্তু তেওঁলোকক পুনৰ মাতি আনি ভোটদান কৰিবলগীয়া হৈছে, কাৰণ ইভিএমত বিসংগতি হৈছিল। 7জনে ভোট দিওঁতে 57টা ভোট দেখুৱাইছিল, যাৰ ফলত ইভিএমটো পুনৰ মেৰামতি কৰিবলগীয়া হয়, ঘণ্টা ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় ভোটাৰ ৰাইজে, আৰু যিকেইজনলৈকে ভোট দি গুচি গৈছিল তেওঁলোকৰ ঘৰৰ পৰা মাতি আনি ভোটদান কৰিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ ভোটদান কেন্দ্ৰটোৰ শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে। 7জন লোকে ভোট দিওঁতে 57টা ভোট দেখুৱাইছিল এই ভোট গ্ৰহণ কেন্দ্ৰটো। এই ভোট গ্ৰহণ কেন্দ্ৰটো হৈছে পানীগাঁও 228 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ। ইভিএমত বিসংগতি এইবাৰ সংঘটিত হ'ল বৰহমপুৰৰ পহুকথা পানীগাঁও এই ভোট কেন্দ্ৰটোত, আৰু ভোট কেন্দ্ৰটোত সংঘটিত হৈ এই বিসংগতি কেন্দ্ৰ কৰি এতিয়া ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আজিৰ পৰা সমগ্ৰ দেশজুৰি যিহেতু লোকসভা নিৰ্বাচন আৰম্ভ হৈছে, সমগ্ৰ ভাৰতবৰ্ষত 7টা পৰ্যায়ত, আৰু আমাৰ অসমত 3টা পৰ্যায়ত নিৰ্বাচন যিহেতু অনুষ্ঠিত হৈছে, আজি 5টা সমষ্টিত ভোটদান কেন্দ্ৰ আৰম্ভ হৈছে। পুৱা 7 বজাৰ লগে লগে ভোট দিবলৈ ৰাইজে গৈ ভিৰ কৰিছে প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত, আৰু কোনো ধৰণৰ বিসংগতি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পলিং প্ৰিজাইডিং বিষয়াসকলে এদিন পূৰ্বৰ পৰা ব্যস্ততা দেখা গৈছিল। সমান্তৰালকৈ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰক্ষী প্ৰশাসনক যথেষ্ট দায়িত্ব দিয়া হৈছে, কাঢ়াত নজৰ ৰাখিবলৈ কোৱা হৈছিল, আৰু প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত যিমান পাৰি কোনো সুৰুঙা নথকাকৈ আৰক্ষী বিষয়াসকলে টহল দি আছে। প্ৰতিটো প্ৰান্তত তেওঁলোকে নজৰ ৰাখি আছে। পলিং প্ৰিজাইডিং বিষয়াসকলে কোনো ধৰণৰ বিসংগতি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি 24 ঘণ্টা পূৰ্বৰ পৰাই তেওঁলোকে ইভিএমবোৰ সাজু কৰি সকলোবোৰ ঠিক ঠাক কৰি থৈছিল। সেই দৃশ্যাংশ আমি প্ৰস্তুতিৰ দৃশ্যাংশ দেখুৱাইছিলোঁ, কিন্তু তাৰ মাজতে এই কেন্দ্ৰটোত আচলতে সুৰুঙা কেনেকৈ ৰৈ গ'ল, কেনেকৈ ইভিএমত এই বিসংগতি হ'বলৈ পালে, তাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। 7টা ভোটৰ বিনিময়ত ইভিএমত 57টা ভোট কেনেকৈ দেখুৱালে, আৰু এনেধৰণৰ কামটো যদি অন্য কেন্দ্ৰটো হয় তেনেহ'লে নিশ্চিতভাৱে ৰাইজৰ মাজত বিভিন্ন ধৰণৰ সন্দেহ উপজিব বা ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত থকাটো স্বাভাৱিক। আমি দেখুৱাইছোঁ কাজিৰঙাৰ এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ পৰিৱেশ। পানীগাঁও 228 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় আজি এই অঘটন। ইভিএমত অধিক ভোট দেখুৱালে, মাত্ৰ 7জন লোকে ভোট দিয়াৰ লগে লগে 57টা ভোট দেখুৱাইছিল বৰহমপুৰ পানীগাঁও এই ভোট গ্ৰহণ কেন্দ্ৰটোত, আৰু ইভিএম মেৰামতি কৰি পুনৰ এঘণ্টাৰ পাছত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়, আৰু যিকেইজন লোকে ভোটদান কৰি গুচি গৈছিল তেওঁলোকক পুনৰ মাতি আনি ভোটদান কৰোৱা হৈছে। 15 মিনিট মানত চাইছোঁ। আমাৰ টোটেলটো অকণমান ইফাল সিফাল হ'ল। টোটেলটো আমি চাইছিলোঁ মানে অলপ ইফাল সিফাল আছে। মাত্ৰ 6জনে আহে ভোট কাষ্ট কৰিছিল। তেতিয়া ওলাওঁতে সঠিক সংখ্যাটো মোৰ মনত নাই, কিন্তু 57 তেনেকুৱা কিবা এটা ওলাইছে। আমি ছেক্টৰ ছাৰক জনালোঁ, ছেক্টৰ ছাৰে পৰামৰ্শ মতে আমি বন্ধ কৰি দি আকৌ আমি হেৰি কৰিছোঁ, CRC কৰিছোঁ। CRC কৰি ভোটখিনি ডিলাইট কৰি তাৰপিছত আমি আকৌ আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ ছেক্টৰ অফিচাৰো আহিল, আলোচনা কৰি এজেণ্টক লৈ আমি সম্পূৰ্ণ ক্লিয়াৰ কৰিছোঁ, আৰু আমি 0 বনাই তাৰপিছত আকৌ হেৰি, সেইটো আমাৰ কিবা এটা ভুল হ'ব পাৰে।